দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে শৰতৰ শেৱালিৰ সুবাসে আঘোণৰ সোণোৱালী পথাৰে ৰিঙিয়াই মাতে সাক্ষী হৈ থাকে সখী আমি প্ৰাণৰে জীৱনলে জীৱনলে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে যেতিয়ালৈকে তই সঁচা কথাবোৰ নকওঁ তোৰ হাত বন্ধ থাকিব আৰিয়ান প্লিজ আৰিয়ান কস্তুৰী আঁতৰ দিয়া কস্তুৰী প্লিজ তোৰ মাৰে মোৰ ভৰসাত এইখন ঘৰত তোক থৈ গৈছে গতিকে তোৰ সকলো দায়িত্ব মোৰ আৰু ভৱিষ্যতে ঘৰৰ বাহিৰত গ'লে তই যাতে মোক জনাই যাৱ অঞ্জলি তুমি আজি আৰাম কৰা একো কৰিব নালাগে তুমি হলিডে লাগে বুলি কৈছিলা হলিডে লৈ লোৱা মই আহি আছিলোঁ এই ৰচোন ৰক এই আৰিয়ানে তোক কলৈ লৈ গৈছিল কি হ'ল তাত মই অন্তৰাক তোমাৰ আগত মিছা কথা ক'বলৈ বাধ্য কৰাইছিলোঁ কিন্তু মই এটা কথা ক'ম অন্তৰে মানিব লাগিব যদি নামানে মই তাইক ইয়াৰ পৰা যাবলৈ নিদিওঁ তুমিও ৰখাব নোৱাৰা তুমি মাত্ৰ মই যেনেকৈ কৈছোঁ তেনেকৈ কৰি যোৱা আৰু চাই থাকা মই কেনেকৈ কস্তুৰী আৰু আৰিয়ানৰ মাজৰ সংসাৰখন ধ্বংস কৰি দিওঁ ভবা নাছিলোঁ দেউতা সঁচা বন্ধুত্বৰ মূল্য এনেদৰে পাম বুলি আমি তোক বহুত আগতেই সকীয়াই দিছিলোঁ তই আমাক বিশ্বাস নকৰ সেইকাৰণে ডাঙৰৰ কথা শুনিব লাগে অভিজ্ঞতা আমাৰ তোতকৈ বহুত বেছি ঐ মইনো এখন কিয় পিন্ধিব লাগে কচোন তোমাৰ মন থাক আৰ্যনে আহি প্ৰথম দেখাৰ লগে লগে বলিয়া হৈ যাব লাগিব আৰু সেই দায়িত্ব মোৰ গতিকে মই তোক যেনেকৈ সজাওঁ তেনেকৈ তই সাজিব লাগিব আৰু মই তোক যি পিন্ধিবলৈ দিওঁ তাকে পিন্ধিব লাগিব হ'ব দে ঐ কৈছোঁ নহয় চৰি এয়া চা কাণত ধৰিছোঁ এতিয়াতো মাফ কৰি দে Sorry. Please. Please. Thank you. যা তোক মই মাফ কৰি দিম Thank you. এইখন পৃথিৱীত মোৰ বাবে আটাইতকৈ মূল্যৱান সম্পদটো হ'লি তই আমাৰ বন্ধুত্বতকৈ গুৰুত্বপূৰ্ণ মোৰ বাবে আৰু একোৱেই নাই এয়াই প্ৰথম এয়াই শেষ আমাৰ বন্ধুত্বৰ মাজত মই কাকোৱেই সোমাবলৈ নিদিওঁ ময়ো নিদিওঁ তেওঁ আহিব মাকৰ লগত তোক লগ পাই তোৰ প্ৰেমত পৰিব তাৰপিছত দুদিনমান ফোনত কথা পাতিবি তাৰপিছত ফুৰিবলৈ যাবি কেইদিনমানৰ পাছত বিয়া আৰু তাৰ কেইদিনমানৰ পাছত মোৰ বিয়া তাৰপিছত আমি চাৰিও ফুৰিবলৈ যাম হ'ব তই হাঁহিছ যে তোৰ যে কি হৈছে নহয় আজিকালি অকল হাঁহিয়ে থাক হেৰি নামাতিবি যা Sorry. নকওঁ তাৰ কেইদিনমানৰ পিছত তোৰ বিয়া তাৰপিছত আমি হেৰি
তুমি মুঠতে কোনো কাৰণত একো কথা স্বীকাৰ নকৰিবা। বাকী কষ্টুৰীক মই চম্ভালি আছোঁ, ভালকৈ মেনেজ কৰি পঠিয়াইছোঁ মই তাইক। তাই আৰু আৰিয়ানৰ কথাত কেতিয়াও বিশ্বাস নকৰে। তুমি মাত্ৰ মই যেনেকৈ কৈছোঁ তেনেকৈ কৰি যোৱা আৰু চাই থাকা মই কেনেকৈ কষ্টুৰী আৰু আৰিয়ানৰ মাজৰ সংসাৰখন ধ্বংস কৰি দিওঁ। কথাবোৰ নিধিবয়ে গম পালে কি হ'ব বাৰু? আৰু জেঠাইতো মোক ঘৰৰ পৰা উলিয়াইয়ে দিব। অন্তৰা ক'ত গৈছিলা? ইমান বিচাৰি ফুৰিছোঁ তোমাক মই জানানে? অন্তৰা হা? মই বজাৰলৈ গৈছিলোঁ। মোৰ পৰীক্ষা আহি আছে যে কিতাপ কিনিবলৈ গৈছিলোঁ। পৰীক্ষা আহিলে তুমি কিতাপ কিনিবলৈ যোৱা নেকি? মোৰ এনেকুৱা কিয় লাগিছে যেন তুমি মোক কিবা মিছা কথা কৈছা? হে কি যে কোৱা, মোৰ পৰীক্ষা আহি আছে সেইকাৰণেহে টেনশ্যনত আছোঁ, একো পঢ়া হোৱা নাই। তুমি যোৱা এতিয়া, মোৰ পঢ়িব আছে, মই তোমাৰ লগত পিছত কথা পাতিম হা। যোৱা, আৰে যোৱা, মই পঢ়োঁ। এই জীৱনটো এনেকৈ বৰলা ভাত খাই থাকিম বুলি ভাবিছ নেকি? বিয়া বাৰেও নাপাত। মোৰ নিচিনা বেকাৰ এটা কোনে ছোৱালী দিব? হয়তো তোৰ নিচিনা বেকাৰ এটা কোনে ছোৱালী দিব? সকলোৰে ভাগ্যটো আৰু মোৰ দৰে নহয়। কেইটা বেকাৰ ল'ৰাইনো ডাক্তৰ ছোৱালী পাইছে, কিন্তু মই পাইছোঁ, তেজছে পাইছে। নিধি বৌক কিন্তু মানিব লাগিব, চইচ বহুত ভাল নিধি বৌ। ল গোল্ড ফ্লেগ খা আজি, হা কিং চাইজ। হয় দেউ, বৰ ভাল ছোৱালী পাইছোঁ মই, ৰূপে গুণে সৰ্বগুণ সম্পন্ন। পলমকৈ বিয়া পাতিলোঁ কি হ'ল? চেঞ্চুৰী মই মাৰিছোঁ মই। এই মক্কেল দুটা ক'ত? মানে কল্প, আলফ্ৰেড। কল্পতাই কৈছে আপুনি বোলে অনবৰতে নিধি কেৱল আৰু নিধিৰেই কথা কৈ থাকে, তাৰ বাহিৰে একো নকয়। কিয় নকম? মোৰ ঘৰ আৰু মোৰ জীৱনৰ লক্ষ্মী হয় তাই। আৰু আলফ্ৰেড দাইতো আপুনি আড্ডাত থাকিলে সি নাহেই। কিয় আহিব? জ্বলিছে মোৰ ওপৰত। আমাৰ মৰম দেখি সি জ্বলিছে। তাৰতো ঘৈণীয়েকৰ লগত কেৱল কাজিয়াই লাগি থাকে। আমাৰ নিচিনা হেপ্পী হ'ব পাৰিব নেকি? হা, তাৰ ডিভোৰ্চ দিবলৈ বাকী। দে বিয়া খাবি? খুৱাব খুৱাম বল। মই এই চিষ্টেমটোৱেই বুজি নাপালোঁ। একেটা বাপেকৰ সন্তান, একেজনীয়ে মাক, একেটা গৰ্ভতে ডাঙৰো হৈছে, অথচ এটা পুতেকলৈ ইমান মৰম আৰু আনটো পুতেকলৈ মৰমেই নাই। এইষা বুজিছ? এইষাই চাগে নিধিকো সলনি কৰি পেলালে। নহয় দেউতা, এই সকলোবোৰৰে আৰম্ভণি মায়ে কৰিছে। গ্ৰেট মিছেছ পদ্মিনী দুৱৰা, গ্ৰেট। ৰৈ থাকা, তোমাৰ সুপুত্ৰ আৰিয়ান আহিব। দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে, দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে।
আপোনাৰ বোৱাৰীয়ে আপোনাক কেতিয়াও ত্যাগ নকৰে। মই কেৱল আৰিয়ানলৈ বিয়া হৈ অহা নাই, এখন ঘৰলৈ বিয়া হৈ আহিছোঁ, এটা পৰিয়াললৈ বিয়া হৈ আহিছোঁ। আৰু এই পৰিয়াল মই কেতিয়াও হেৰুৱাব নিবিচাৰোঁ। প্লিজ নাযাব। চাওঁ এটা হোৱা কি হ'ল? গা বেয়া নে মন বেয়া? এতিয়ালৈ খোৱাই নাই যে। আৰিয়ানহঁত দেখোন ঘৰত নাই, কেনেকৈ শুওঁ কচোন? ঠিকেইতো, আৰিয়ান ঘৰত নাই, কেনেকৈ শুব পাৰা তুমি? ময়োতো কেতিয়াবা কেতিয়াবা ঘৰলৈ নাহোঁ, তেতিয়াচোন তুমি নাক বজাই বজাই শুই থাকা। হা, আচৰিত দেই, মই এই চিষ্টেমটোৱেই বুজি নাপালোঁ। একেটা বাপেকৰ সন্তান, একেজনীয়ে মাক, একেটা গৰ্ভতে ডাঙৰো হৈছে, অথচ এটা পুতেকলৈ ইমান মৰম আৰু আনটো পুতেকলৈ মৰমেই নাই। গ্ৰেট গ্ৰেট মিছেছ পদ্মিনী দুৱৰা, গ্ৰেট। ৰৈ থাকা, তোমাৰ সুপুত্ৰ আৰিয়ান আহিব। গুড নাইট। ৰৈ থাকা, আৰিয়ান আহিব। মিষ্টাৰ আৰিয়ান দুৱৰা, মৰমৰ মাককে এৰি নিধি এইখন ঘৰত বিয়া হৈ অহাৰে পৰা যিবোৰ নঘটিবলগীয়া ঘটনা এইখন ঘৰত ঘটি আছে, তোমাৰ, মোৰ, দাদাৰ, মাৰ জীৱনত, এই সকলোবোৰৰ দায়ী নিধি। নহয়, দায়ী বুলি ক'লে ভুল হ'ব। এই সকলোবোৰৰ পৰিকল্পনা নিধিয়ে কৰিছে। শুনক আৰিয়ান, নিধিৰ মনত কি থাকে সেয়া মই তেওঁৰ মুখখন দেখিলেই গম পাওঁ। এনেকুৱা একো কথাই থাকিব নোৱাৰে যিটো মই ধৰিব নোৱাৰোঁ। তুমি মাত্ৰ মই যেনেকৈ কৈছোঁ তেনেকৈ কৰি যোৱা আৰু চাই থাকা মই কেনেকৈ কস্তুৰী আৰু আৰিয়ানৰ মাজৰ সংসাৰখন ধ্বংস কৰি দিওঁ। তই যা কস্তুৰী, নিধিৰ কথাবোৰ ঘৰৰ আটাইকে কৈ দে গৈ। তোমাৰ মনত আছেনে দেউতা? সৰুৰে পৰা নিধি মোতকৈ পঢ়াত ভাল আছিল। মইতো তাইৰ নোটছবোৰ লৈহে পাছ কৰিলোঁ। পৰীক্ষাত কি কি আহিব পাৰে, কি কি পঢ়িব লাগে, সেইবোৰতো চব তাইয়ে ঠিক কৰি দিছিল। তাইৰ বন্ধুত্ব নিস্বাৰ্থ আছিল দেউতা। মোৰ অনিষ্ট কৰাটো দূৰৰে কথা, মোৰ সুখতে তাই সুখী আছিল। এইষা বুজিছ, এইষাই চাগে নিধিকো সলনি কৰি পেলালে। নহয় দেউতা, এই সকলোবোৰৰে আৰম্ভণি মায়ে কৰিছে। তাত মাৰাৰ ভুল ক'ত? আমি মাত্ৰ আমাৰ দায়িত্ব পালন কৰিছোঁ। এজন যোগ্য ল'ৰাক হয়তো হাতৰ মুঠিৰ পৰা যাব দিব বিচৰা নাছিল অঞ্জলীয়ে। আৰু তই চাগে পাহৰিছ, আমি এই সিদ্ধান্তটো লোৱাৰ আগতে অঞ্জলীয়ে নিধিক সুধিছিল, তোৰ আৰু আৰিয়ানৰ বিয়া হ'লে তাইৰ কিবা আপত্তি আছে নেকি? মায়ে নিজৰ ছোৱালীজনীৰ সংসাৰ ঠিকেই গঢ়িলে, কিন্তু আন এজনী ছোৱালীৰ সপোন ভাঙি চুৰমাৰ কৰি দিলে, সেয়া নুবুজিলে। তাৰমানে কি?
আমি আইৰণক জোৰ কৰিব লাগিছিল মিটিক বিয়া কৰাবলৈ। দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে এই সকলোবোৰৰে আৰম্ভণি মায়ে কৰিছে। মাৰ কেৱল এটা জেদেই এইবোৰৰ আৰম্ভণি, আৰ্যনক জোঁৱাই কৰাৰ জেদ। তোৰ আৰু আৰিয়ানৰ বিয়াখন যদি নহয় তেনেহ'লে তই আৰু মোক কেতিয়াও মা বুলি নামাতিবি। তোৰ মা তোৰ কাৰণে মৰি যাব। তাত মাৰাৰ ভুল ক'ত? আমি মাত্ৰ আমাৰ দায়িত্ব পালন কৰিছোঁ। এজন যোগ্য ল'ৰাক হয়তো হাতৰ মুঠিৰ পৰা যাব দিব বিচৰা নাছিল অঞ্জলীয়ে। আৰু তই চাগে পাহৰিছ, আমি এই সিদ্ধান্তটো লোৱাৰ আগতে অঞ্জলীয়ে নিধিক সুধিছিল তোৰ আৰু আৰিয়ানৰ বিয়া হ'লে তাইৰ কিবা আপত্তি আছে নেকি। মোৰনো কি আপত্তি থাকিব পাৰে? যদি কস্তুৰী জীৱনলৈ ভাল ল'ৰা এটা আহে মইতো ভালহে পাম। দেউতা, মায়ে নিধিৰ কথাষাৰহে শুনিছিল, কিন্তু কিমান কষ্টেৰে তাই কেৱল বন্ধুত্ব ৰক্ষা কৰাৰ স্বাৰ্থত এইষাৰ কথা কৈছিল সেয়া অনুভৱ নকৰিল। মায়ে নিজৰ ছোৱালীজনীৰ সংসাৰ ঠিকেই গঢ়িলে, কিন্তু আন এজনী ছোৱালীৰ সপোন ভাঙি চুৰমাৰ কৰি দিলে সেয়া নুবুজিলে। তাৰমানে কি আমি আইৰণক জোৰ কৰিব লাগিছিল মিটিক বিয়া কৰাবলৈ। কস্তুৰী, আৰিয়ানৰ পচন্দ তইহে। সেইদিনা নিধিয়ে সাজি কাচি ৰৈ আছিল আৰিয়ানৰ কাৰণে, হেঁপাহেৰে। বহুত দুখ পাইছে দেউতা, তাই বহুত দুখ পাইছে। দুটি মনৰ জোনাক দুটি মনৰ জোনাক দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে শৰতৰ শেৱালিৰ সুবাসে আঘোণৰ সোণোৱালী পথাৰে ৰিঙিয়াই মাতে সাক্ষী হৈ থাকে সখী আমি প্ৰাণৰে জীৱন